জ্ঞানী গণে দুখে ইন্দ্ৰিয় কদমী কাম ক্ৰোধ মোহ জিনি যিটো ব্ৰহ্মপদ পাব প্ৰভু পুনু তাহাৰো আছে বিঘিনি আমি মহামূঢ় গৃহবাসী সুখে সংগ লয়া ভকতৰ তোমাৰ চৰিত্ৰ কথা শুনিলাতে তৰিলো মায়া দুষ্টৰ তজু পাদ পদ্ম হৃদয়ে ধৰিয়া গাইব গুণ নাম গীত এতেকে মুকুতি অপ্ৰয়াসে পাইব হেনসে আছিল চিত্ত কৈছে যে আমি মহামূঢ়মতী একোৱেই নাজানো, আমি মূঢ়মতী গৃহবাসী, আমাৰ কথাও ভাবক, আমিও গৃহবাসী। এই গৃহবাসী মূঢ়মতী বিলাকে যদি ভকতৰ সংগ লওঁ, ভকতৰ সংগত যদি তোমাৰ চৰিত্ৰ শুনিবলৈ যাওঁ, তোমাৰ কথা শুনাৰ লগে লগে আমাৰ মনৰ মাজত থকা মায়া নাইকিয়া হৈ যাব, তেতিয়াই ভকতি ভাৱটো উদয় হ'ব। সেইকাৰণে তজু পাদ পদ্ম হৃদয়ে ধৰিয়া গাইব গুণ নাম গীত এতেকে মুকুতি অপ্ৰয়াসে পাইব হেনসে আছিল। তেতিয়া আমি মুক্তিটো অতি অল্পতেই পাই যাম, অকণমান আয়াসতেই পাই যাম, এইটোৱে মোৰ অভিলাষ আছিল। কিন্তু এইখিনিতে এটা কথা যে ভকত যিসকল শুদ্ধ ভকতসকলে কিন্তু মুক্তিক বাঞ্ছা কৰা নাই। আমাৰ শ্ৰীমন্ত শংকৰ গুৰুৰ প্ৰপন্ন শিষ্য শ্ৰী শ্ৰী মাধৱদেৱ গুৰুৱে প্ৰথম চৰণ ঘোষাতেই লিখি থৈ গৈছে, মুক্তিটো নিস্পৃহ যিটো সেহি ভকত নাম ৰসময়ী মাগো ভকতি মস্তক মণি ভজো হেন দেৱ যদুপতি ৰাম ভজো হেন দেৱ যদুপতি। কৈছে মুক্তিটো নিস্পৃহ যিটো সেহি ভকতক নমো। যিজন ভকতৰ মুক্তিটো স্পৃহা নাই, স্পৃহা নাই মানে আসক্তি নাই, মুক্তিও নিবিচাৰে তেওঁ, সেইজন ভকতৰ কথা কৈছে। মুক্তিটো নিস্পৃহ যিটো সেহি ভকতক নমো ৰসময়ী মাগো ভকতি। ৰসেৰে পৰিপূৰ্ণ ভক্তিৰে সৈতে প্ৰেমেৰে সৈতে তেওঁক আমি ভজনা কৰিম, তেওঁক আমি সেৱা কৰিম, তেওঁক আমি শ্ৰদ্ধা কৰিম, যিজন ভকতে মুক্তিকো বিচৰা নাই। আৰু কৈছে সমস্ত মস্তক মণি নিজ ভকতৰ বৈশ্য ভজো হেন দেৱ যদুপতি। সমস্ত মস্তক মণি যিটো নিজ ভকতৰ বৈশ্য ভজো হেন দেৱ যদুপতি। এই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ প্ৰভু ভগৱন্ত সমস্ত জগতৰ অধিকাৰী হৈও তেওঁ ভকতৰ বৈশ্য বুলি কৈছে ভগৱন্ত। সঁচাকৈ ভগৱন্ত ভকতৰ বৈশ্য। ভকতে সকলে যি কয় তাকেই কৰে। এতিয়া গোকুলৰ গোপীসকলৰ কথা চাওকচোন, অনাচাৰী বুলিও কয় তেওঁলোকক। তেওঁলোকে কাম ভাৱেও ভগৱন্তক বিচাৰি ফুৰিছিল বোলে, বাউলি হৈ আহিছে, কবই নোৱাৰা হৈ আহিছে, কিন্তু তেওঁলোক ভকত, তেওঁলোক মহাভক্ত। সেই মহাভক্তৰ কাৰণে তেওঁলোকক ভগৱন্ত প্ৰভুৱে জানি চিনি তেওঁলোকে যি আজ্ঞা কৰিছিল তাকেই কৰিছিল। যদি কৈছে আমাৰ পাদুকাযোৰ সেইখিনিত আছে, এইখিনিলৈ আনি দিয়াচোন, আনি দিছেহি। অকণমান হাতটো ঘূৰাই নাচাচোন, নাচি দিছেহি। সুন্দৰকৈ বাঁহীটো বজোৱাচোন, বাঁহীটো বজাই দিছে। তেওঁলোকে যি কয় তাকেই কৰি আছে ভগৱন্ত। কিন্তু অহংকাৰটোক তেওঁ সহ্য নকৰে। যেতিয়া ৰাসত গোপীসকলৰ লগত
নৃত্য কৰিবলৈ লাগিল, তেতিয়া গোপীসকলৰ মূৰত অকণমান অহংকাৰ ভাৱেৰে দেখা দিছিলে। কি দিছিলে? যে ভগৱন্তই আজি আমাক এৰি, কৃষ্ণই আমাক এৰি থৈ পেলাই এক মুহূৰ্তও নেযোৱা হ'ল কলৈকো। আমাৰ প্ৰেমত পৰি তেওঁ মোহ গৈছে, গতিকে কৃষ্ণক আদৰ নকৰা হ'ল। প্ৰভু ভগৱন্তই বুজি পালে যে এওঁলোকৰ মনত অকণমান অহংকাৰ ভাৱৰ উদয় হৈছে। লগত ৰাধা নামৰ এজনী গোপীক লগত লৈ পেলাই তেওঁ অন্তৰ্ধান হ'ল ততালিকে। তেতিয়া হাঁহ স্বামী বুলি গোটেইখন বিচাৰি ফুৰিছে। আপোনালোকে ৰাসত দেখিছেই, পাইছেই, গোটেইখিনি কথা মই বহলাই ক'ব দৰকাৰ নাই। তাৰপিছত তেওঁলোকৰ ভকতি যেতিয়া পুনৰ আহিল, তেওঁলোকে কৃষ্ণক কাম কৰিবলৈ ল'লে। কৃষ্ণই যি কৰিছিল তাকেই কৰিবলৈ কৃষ্ণময় দেখিলে সমস্তকে। ভগৱন্ত প্ৰভু আকৌ আৱিৰ্ভাৱ হলি। সেই গোপীসকলে কিন্তু খাওঁতে, শুওঁতে, উঠোতে, বহোতে অনবৰত কৃষ্ণ গুণ গাই থাকিছিল। সেইকাৰণে ভগৱন্ত সেইসকলৰ লগত অনবৰত থাকিছিল। ভগৱন্তক সেইকাৰণে কৈছে, মাধৱদেৱ পুৰুষে সেইকাৰণে কৈছে যে সমস্ত মস্তক মণি, মোৰ মস্তক মানে মোৰ, মণি স্বৰূপ হয়ো তুমি এই পৰমাত্মা হয়ো নিজ ভকতৰ অৱশ্য, ভকতৰ বহ। তোমাৰ চৰণত আমি শৰণ লৈছো প্ৰভু, তোমাৰ চৰণত আমি বিচাৰি। এতিয়া সেই ভকতসকলে মুকুতি নিবিচাৰি কি বিচাৰিছে? কথা এটা আহিল নহয়, কি বিচাৰিছে চাওক। তাৰমানে ভকতৰ এনেকুৱাহে, যদি আজি মই এই ধৰাধামৰ পৰা মুক্তি লৈ গুচি যাওঁ, তেনেহ'লে দেখোন ভগৱন্ত প্ৰভুক এই ধৰাধামত আৰু মাতিবলৈ নাপামেই, তেওঁৰ নাম ল'বলৈ মই নাপামেই। কাৰণ আজি যদি ইয়াৰ পৰা মই পৰলোকলৈ গতি কৰিবলগীয়া হয়, ইয়াৰ পিছত মোৰ কি জনমত পৰে, ক'ত পৰোতো ঠিকানা নাই। তাত বা প্ৰভু ভগৱন্তৰ নাম শুদ্ধভাৱে ল'বলৈ পাম নে নেপাম, তাৰতো কোনো স্থিৰতা নাই। গতিকে মই হেঁপাহ পলুৱাই এই জনমতেই ইয়াতেই ভগৱন্ত প্ৰভুৰ নাম লৈ থাকিবলৈ পাব লাগিব। সেইকাৰণে মুক্তি নিবিচাৰে, তেওঁলোকে মুক্তি নিবিচাৰে। এটা সাধাৰণ উপমা এটা চাওক। ধৰি ললো আমি চোতালতে হওক, ঘৰৰ ভিতৰতে হওক, সৰহকৈ চেনি দি চেনি পানী অকণমান থৈ দিছো। থৈ দিয়াত তাত অকণমান পিছত আপুনি দেখিব যে লাখ লাখ পৰুৱা আহি পেলাই তাত জাহ গৈছেহি, কিন্তু কেইটামান পৰুৱাই পাৰত ভৰি দি অকণ অকণ ঠিক ঠিককে খাই আছে। নাই মই বাকী যে পৰুৱা মৰি গ'ল, সেইজাক মুক্তি। তেওঁলোকৰ শেষ আৰু নাই, তেওঁলোকে খাবলৈ নাপালে চেনি পানী। পালে জানো? যি অকণমান খালে, খাই লোৱাৰ পিছতে তাতেই জাহ গ'ল মৰি। কিন্তু বুদ্ধকেইটাই কি কৰিছে? পাৰত ভৰি দি পেলাই অকণ 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 খায়েই আছে। সেইটোৱেই কথা। ভকতে ভাবিছে মই যদি আজি যাওঁগৈ, তেন্তে প্ৰভুৰ নাম ল'বলৈকে নাপাম, কি হ'ব আমাৰ অৱস্থা। সেইকাৰণে প্ৰভু মই তোমাৰ নাম হেঁপাহ পলুৱাই যাতে সদা সৰ্বদা লৈ থাকিবলৈ পাওঁ, সেইটোহে কামনা কৰিছো। মুক্তিটো এনেকুৱা বস্তু, জন্মিলে মুক্তি আপুনি এনেই পাব। কি মুক্তি পাব সেইটো আমি এতিয়া ক'ব নোৱাৰো, আপোনাৰ কৰ্মৰ ওপৰত যাব সেইটো। আমি যদি ভাল কাম কৰিছো, প্ৰভু ভগৱন্তৰ নাম যদি শুদ্ধভাৱে ল'ব পাৰিছো, তেতিয়াহ'লে নিশ্চয় সদমুক্তি পাম। আৰু যদি কৰিব পৰা নাই, যিসকল লোকে প্ৰভু ভগৱন্তৰ নাম ল'ব পৰা নাই বা কাকো উপকাৰ কৰিব পৰা নাই, সদায় তেনেকৈ দুষ্কৰ্মৰ দ্বাৰাই হওক বা চল চক্ৰান্ত কৰি হ'ল, কেৱল ধন 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 বুলি ধনৰ বুকৰত দৌৰি ফুৰিছে, সেইসকলে কি পাব সেইটো তেওঁলোকে নাজানে। তেওঁলোকে কেতিয়াও সদগতি নাপাব পাৰে। তেতিয়াহ'লে জীৱৰ মুক্তি নাই, আমাৰ এই দেহাটোহে মুক্তি। সেয়া আমি পাছলৈ পামগৈ, বাৰু গৈ পামগৈ আমি, সেই তেতিয়া আমি কম চাগৈ। এতিয়া আমি এই কথাখিনি ওলাইছে কাৰণে অকণমান আভাস এটা দি গৈছো। সেইকাৰণে ভকতে মুক্তি নিবিচাৰে, ভগৱন্তৰ নামটো সদায় লৈ থকাটোহে তেওঁলোকে কামনা কৰিছে, তেওঁলোকে আশা কৰিছে। সেইকাৰণে মুক্তি বিচৰা নাই। এতিয়া উদ্ধৱেও কান্দি কান্দি কৈ আছে যে মোকো তুমি লগত লৈ যোৱা, তুমি যোৱাৰ পিছত মই গোটেইখন অন্ধকাৰ মই দেখিম, মই আৰু নাপাম ইয়াত থাকিবলৈ, গতিকে মই ইয়াত থাকিব নোৱাৰিম, তুমি মোক লৈ যোৱা। চৰণ ছত্ৰৰ ছায়া সেৱৈ যিটো, সিটো এৰাই ইটো তাপ, হেন পাৱ এৰি খনে কো নিজিবু, সংগে নিও মোক বাপ। তোমাৰ চৰণ যিজনে অনবৰত সেৱি থাকে, সেৱা কৰি থাকে, সমস্ত তাপ তেওঁলোকে সেই তাপৰ পৰা পৰিত্ৰাণ পায়। গতিকে এনেকুৱা তোমাৰ চৰণ যুগল এৰি মই এখন্তেকো জীয়াই থাকিব নোৱাৰিম, প্ৰভু মোক লৈ যোৱা,
মোকো তুমি লগতে সংগতে তুমি মোক লৈ যোৱা। এই তাপ কি? 3টা তাপৰ কথাও কৈছে। এইকেইটা তাপ হৈছে আধি ভৌতিক, আধ্যাত্মিক আৰু আধি দৈবিক। এই 3টা তাপ সাংঘাতিক তাপ। আমাৰ প্ৰত্যেকৰ জীৱনত সেইকেইটা আছে, প্ৰতি লোকতে। আধি ভৌতিক, আমাৰ এই দেহাটোক ভৌতিক দেহ বুলি কৈছে। ভৌতিক দেহ মানে 5বিধ পঞ্চভৌতিক পদাৰ্থৰে আমাৰ এই দেহটো গঠন হৈছে। আমাৰ এই দেহটোৰ কথা কৈছে। স্থিতি, অপ, তেজ, মৰুত, বম। মাটি, পানী, তেজ, আকাশ, বায়ু। এই পঞ্চভূতৰ দ্বাৰা গঠিত হোৱাৰ কাৰণতেই আমাৰ দেহটোক পঞ্চভৌতিক দেহ বুলি কৈছে। এই পঞ্চভূতৰ পৰা যিটো আমাৰ তাপ আহে, পঞ্চভৌতিক দেহটোক, তাক আধি ভৌতিক। অনেক আহিব পাৰে দেহটোলৈ, সেইখিনি আধি ভৌতিক দেহ বুলি কৈছে, তাপ বুলি কৈছে। তাৰপিছত আহিলে আধ্যাত্মিক তাপ। আধ্যাত্মিক তাপটো অকণমান বেলেগ বস্তু। আধ্যাত্মিক তাপ বহু কাৰণত আহিব পাৰে। যেনে আপুনি মনত যদি কোনোবা এজনৰ প্ৰতি ভাবিছে, ধৰি লওক এনেকুৱা সৰু উদাহৰণ এটা এনেকুৱাও হয় যে মোৰ টকা পইচা অজস্ৰ আছে, মোৰ ল'ৰা ছোৱালীকেইটাক মই ইমান ভাল ভাল বস্তু খুৱাই আছো, মোৰ ল'ৰা ছোৱালীকেইটাক খুব ভাল শিক্ষকক ঘৰতে আনি পেলাই ঘৰুৱা শিক্ষকো নিযুক্তি দি পেলাই মই পঢ়ুৱাই আছো, কিন্তু কাষৰে এঘৰ মানুহে এসাঁজ খাই এসাঁজ খাবলৈ চিন্তা কৰি থাকে, তেওঁলোকে তেনেকে ঘৰুৱা শিক্ষকো নিযুক্তি কৰিব পৰা নাই আৰু ভাল খাদ্য আমাৰ নিচিনাকৈ দিব পৰা নাই। অৰ্থাৎ সিহঁতৰ ল'ৰা ছোৱালীকেইটা দেখোন পঢ়া শুনাত আমাৰ ল'ৰা ছোৱালীকেইটাতকৈ বহুত বেছি আগুৱাই গৈ আছে, নম্বৰো বৰ বেছিকৈ পাই আছে। এই তাপটোৱে আপোনাক দহি দহি মাৰি আছে সদায়। আধ্যাত্মিক তাপৰ কথা। তেনেধৰণৰ যিবিলাক তাপ আহিছে, এইটো আধ্যাত্মিক তাপ বুলি কৈছে। গতিকে সেইবিলাক কেতিয়াও ভাবিব নেপায় কিয়নো হ'ল। তাতেই কথা হৈছে তেওঁৰ পৰিচালনা আৰু এইজনৰ ধনী মানুহজনৰ পৰিচালনাৰ পাৰ্থক্য আছে কিবা। হয়তো তেওঁ হৰি কথাত বৰ বেছি ৰতি নকৰে, তেওঁ সৎশিক্ষা দিব নোৱাৰিলে। সেইকাৰণে বাপসকল আইসকল আপোনাসকলক কৈছো, সতী সন্তানক সৰুৰ পৰাই শুদ্ধ জ্ঞান দিবলৈ হ'লে ভগৱন্ত প্ৰভুৰ চৰণ চিন্তা কৰিবলৈ দিয়ক, ভগৱন্তৰ চৰণ চিনাই দিয়ক, ভকতৰ চৰণ চিনাই দিয়ক, ভকতক সেৱা কৰিবলৈ শিকক, ডাঙৰক সন্মান কৰিবলৈ শিকক। কিন্তু কিছু কিছু লোকৰ ঘৰত দেখা যায় ধনৰ মদগব্যত তেওঁলোকে দুখীয়া মানুহক দেখিলেও নেদেখাৰ ভাও জোৰে বা দুখীয়া মানুহে কোৱা কথাবিলাকত অকণমানো গুৰুত্ব আৰোপ নকৰে। এইটো মহা অপৰাধ, এইটো মহা অপৰাধ। তেওঁলোকে সেই আধ্যাত্মিক তাপতেই পৰি থাকিব লাগিব। তেওঁলোকে নিজৰ সতী সন্তানক শুদ্ধ শিক্ষা দিব নাজানিলে, সেইটোতে আমি সেই দুখত পৰি আছো। নহলে কেলেই নহলহেঁতেন, সকলোৰে হলহেঁতেন। তাতেই জন্মৰ এটা ক্ষণ লৈ পেলাই কথা এষাৰ ভাগৱতে দিছে। ভাগৱতত এটা জন্মৰ ক্ষণৰ কথাও দিছে। কি কৈছে যে আমাৰ গোটেই দিন আৰু ৰাতিৰ ভিতৰত 8টা প্ৰহৰ আছে। এই 8টা প্ৰহৰৰ ভিতৰত দিনটোত গৈছে 4টা প্ৰহৰ, ৰাতিটোত গৈছে 4টা প্ৰহৰ। সূৰ্য উদয়ৰ পৰা সূৰ্য অস্ত যোৱালৈকে 4টা প্ৰহৰ গৈছে, আৰু সূৰ্য অস্তৰ পৰা আকৌ ৰাতিপুৱা সূৰ্য উদয়লৈ 4টা প্ৰহৰ গৈছে। গতিকে দিনৰ ভাগত কিন্তু সতী সন্তান স্থিতি দিয়াৰ কথা কেতিয়াও ভাবিব নাপায়। সি নিষিদ্ধ, সন্ধিয়া বেলালৈকে সত্য, এয়া নিষিদ্ধ। কোনো লোকে যদি নাজানি পেলাই সেই কৰ্ম কৰিছে, তেতিয়াহ'লে তেওঁলোকে শুদ্ধ সন্তান ভাল সন্তান জন্ম দিব পৰা নাই। তাৰপিছত সন্ধিয়াৰ পৰা ৰাতিৰ ভাগটো প্ৰশস্ত, কিন্তু তাতো 6 ঘণ্টা সময় বাদ দিবলৈ দিছে। প্ৰথম 2টা প্ৰহৰ বাদ দিবলৈ দিছে। 2টা প্ৰহৰত 6 ঘণ্টা গ'ল, 3 ঘণ্টা 3 ঘণ্টাকৈ 6 ঘণ্টা গৈছে। এই 2টা প্ৰহৰ বাদ দি দিলে 12টা বাজি যায়গৈ। 12টা বজাৰ পাছতহে ভগৱন্ত প্ৰভুক চিন্তা কৰি শুদ্ধ মনেৰে সৈতে সন্তান স্থিতি দিয়াৰ কথা সেইসকলে কল্পনা কৰিব লাগে, সেইসকলে মানস কৰিব লাগে। তেতিয়া সেয়া সন্তান নিশ্চয় শুদ্ধ সন্তান হ'ব, সেয়া সন্তানে দীৰ্ঘায়ু পাব, অসুখ অশান্তিৰ পৰা আঁতৰত থাকিব,
সঘনাই তেওঁলোকৰ অসুখ অশান্তিও নহয়, জ্ঞান ধাৰণাও তেওঁলোকৰ শুদ্ধ হয়। সেইটোৱেই তাৰে প্ৰমাণ দেৱতাসকল আৰু অসুৰসকলে প্ৰত্যক্ষদৰ্শী। দিতি অদিতি দুয়োগৰাকী বাই ভনী, কিন্তু এগৰাকীৰ গৰ্ভত হ'ল সমস্ত অসুৰ আৰু এগৰাকীৰ গৰ্ভত হ'ল দেৱতাসকল। কিয়? এই সময়ৰ তাৰতম্য, ভাৱৰ তাৰতম্য।